মোকালমা চিকিৎসালয়ত চিকিৎসক নাৰ্ছ আৰু বহু কেইগৰাকী কোভিড আক্ৰান্ত। ডক্টৰ প্ৰকাশ বৰ্মন, ডক্টৰ মঞ্জুৰ আলম, ডক্টৰ জেছমিন আহমেদ, ডক্টৰ দীক্ষিতা মেধি, ফাৰ্মাচিষ্ট আজিজুৰ ৰহমান, নাৰ্ছ নামিতা মেধি, ৱাৰ্ড গাৰ্ল কমলা দাস কোভিডত আক্ৰান্ত। মোকালমা মহকুমা চিকিৎসা বিষয়া ডক্টৰ চক্ৰধৰ বৰ্মনে ৰাইজক সজাগ সচেতন হোৱাৰ আহ্বান জনায়। নলবাৰীৰ পৰা ফৈজুল হক চৌধুৰীৰ প্ৰতিবেদন, দুৰ্নীতি দৰ্পণ ডিজিটেল। হস্পিটেলত ডাক্তৰ 4জন এতিয়ালৈকে ইনফেক্টেড হ'ল। ডক্টৰ জেছমিন আহমেদ, ডক্টৰ দীক্ষিতা মেধি, ডক্টৰ মঞ্জুৰ আলম আৰু ডক্টৰ প্ৰকাশ বৰ্মন। আৰু হেল্থ ষ্টাফ আমাৰ ফাৰ্মাচিষ্ট আজিজু আৰু আমাৰ গ্ৰেড 4 কমলা আৰু এনেকৈ আমাৰ কেইবাজনো আমাৰ ষ্টাফ ইনফেক্টেড হ'ল। আৰু যোৱাকালিলৈকে আমাৰ আছিলে 26জন 5 দিনত, আৰু আজিতো এতিয়ালৈকে 10-12জনমান পজিটিভ ওলালেই। গতিকে মই এটা কথা ভাবিছোঁ, ৰাইজলৈ মই এই কথাৰেই মই অনুৰোধ জনাব বিচাৰিছোঁ, যিকোনো পাব্লিক স্থানত হস্পিটেলতো কোনো মানুহে মাস্ক নিপিন্ধাকৈ যেন নাহে। মই মাস্ক নিপিন্ধিলে মানুহক ইয়াত সোমাব নালাগে বুলি ভাবিছোঁ। মাস্ক নিপিন্ধিলে নিজৰো বিপদ, আনৰো বিপদ। আৰু যিমান পাৰি সজাগতা মানি চলক, আৰু কোভিডৰ বিধিবিলাক যিবিলাক আছিলে নিম্নতমখিনি মানি চলক, নহ'লে আমাৰ যিটো হাৰত ইয়াত কোভিড পজিটিভ হৈছে, আমি প্ৰায়বোৰ মানুহেই কোভিড পজিটিভ হৈ যাম যেন লাগে।